মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইমান লৰালৰি তাৰে পিঠা কেইটামান বনালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই এইখিনি ভিডিঅ'টো বেছি দীঘল হৈ যাব কাৰণে মই কি কৰিলোঁ, তিল আৰু গুড়খিনি নেদেখুৱালোঁ। মই এইখিনি তিলখিনি ভাজি পেলাই মিক্সিত গুড়ি কৰি ল'লোঁ। আৰু এতিয়া মই ৰাতিৰ কাৰণে মই গোটেই ৰাতি বৰা চাউলখিনি তিয়াই থৈছিলোঁ আৰু তিয়াই থৈ আৰু মই ৰাতিপুৱা এইখিনি ভালকৈ মিক্সিত পিচি ল'লোঁ। পিচি পেলাই তাৰপিছত মই তিতা কাপোৰ এখন, কটন কাপোৰ এখন দি পেলাই আৰু মই ঢাকি ফ্ৰিজত থৈ দিছিলোঁ 4-5 ঘণ্টাৰ কাৰণে। আৰু ফ্ৰিজৰ পৰা উলিয়াই মই এইদৰে পিঠাখিনি বনাবলৈ লৈছোঁ আৰু টাৱাখন পাতি পেলাই মই এই ধৰণে পিঠাখিনি বনাইছোঁ। আৰু এটা কথা, যদি পিঠাখিনি আপোনালোকে ভাবে শুকান হৈছে বা পিঠাটো নুঠিছে, তেতিয়াহ'লে কি কৰিব, অলপ পানী ছটিয়াই পেলাই পিঠাখিনি আকৌ কৰি ল'ব, মিক্স কৰি ল'ব, তেতিয়া পিঠাখিনি ভালকৈ উঠিব। আৰু এতিয়া চাওক, মই পুৰখিনি দি পেলাই পিঠাখিনি বনাই লৈছোঁ, কাৰণ এইটো সময়ত বিহুৰ সময়, কিমান কাম থাকে, সেইকাৰণে মই ভিডিঅ'টো বেছি দীঘল হ'ব বুলি। আৰু এই পিঠাখিনিতো আৰু চবেই জানেই, তিলপিঠা চবেই জানেই, সেইবাবে মই আৰু পূৰা নেদেখুৱালোঁ। চাউলখিনি ভালকৈ পিচি ল'লোঁ মিক্সিত। চাউলখিনি মানে মই কি কৰিলোঁ, ভালকৈ তিতাই পেলাই আকৌ পানীৰ পৰা উঠাই মই অলপ দেৰি থৈ দিছিলোঁ খৰাহি এটাত। থৈ পেলাই তাৰপিছত কটন কাপোৰ এখনত মই চাউলখিনি থৈ দিছিলোঁ। যেতিয়া পানীখিনি অলপ শুহি ল'লে, তেতিয়া মই এইখিনি ভালকৈ মিক্সিত পিচি লৈছিলোঁ। আৰু এতিয়া মই এই পিঠাখিনি এইদৰে চাওকচোন কিমান ধুনীয়াকৈ পিঠাকেইটা উঠিছে। আৰু এই সময়ত যদি কেতিয়াবা যদি চাউলখিনি শুকান হৈ যায়, তেতিয়া মই যিদৰে কৈছোঁ সেইধৰণে অলপ পানী দি পেলাই কৰি ল'ব। আৰু চাওক, এইধৰণে মিক্সিত খুন্দিও পিঠাখিনি খুব ধুনীয়া হয়। কিন্তু মই মিক্সিতে খুন্দিছোঁ, সেইকাৰণে মিক্সিত খুন্দি বহুতৰে কি হয়, মিক্সিত কৰিলে পিঠাবোৰ ভালকৈ নুঠে। এয়া চাওক কিমান ধুনীয়াকৈ উঠিছে। আৰু যদি ফ্ৰিজ নাথাকে তেতিয়াহ'লে এনেও হ'ব, কোনো কথা নাই, ফ্ৰিজত নাৰাখিলেও হ'ব। মই আগতো ফ্ৰিজত নাৰাখি পেলাই বনাইছোঁ। খালি মানে কি হয়, অলপ পানী ছটিয়াই পেলাই কৰি দিলে হৈ যায়। আৰু মই আৰু এটা দেখাইছোঁ, এয়া চাওকচোন কিমান ধুনীয়াকৈ পিঠাকেইটা হৈ গৈছে। আপোনালোকে বাৰু বনালেনে? কি পিঠা বনালে কমেণ্ট কৰিবচোন। এয়া চাওক কিমান ধুনীয়াকৈ পিঠাকেইটা হৈছে। যিহেতু বহুত লৰালৰি আছিলে, সেইকাৰণে মই ভিডিঅ'টো ইমান ভালকৈ কৰিব পৰা নাই। মই অলপহে দেখাইছোঁ। আৰু এইটো চবে জানেই, সেইকাৰণে মই আৰু ইমান দীঘল ভিডিঅ'টো কৰা নাই। আৰু এয়া চাওক, মই পিঠাখিনি ধুনীয়াকৈ উঠাই দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ পিঠাখিনি উঠিছে। আৰু পিঠাখিনি বনাই থাকোঁতে মোৰ এই চাউলখিনি গুড়িখিনি অলপ শুকাই গৈছিলে। এতিয়া চাব মই কি ধৰণে এইখিনি আকৌ অলপ পানী দি পেলাই এইখিনি মই মিক্স কৰি ল'ম। এয়া চাওক, এই ধৰণে পানী দি পেলাই আৰু হাতেৰে গুটি হৈ যাব, গুটিবোৰ ভাঙি গৈ থাকিব। এই ধৰণে গুটিবোৰ ভাঙি গৈ থাকিব। আৰু পিছত অলপ মুঠি মাৰি চাব, যদি মুঠি মাৰি যায় তেতিয়াহ'লে আমাৰ এইখিনিত আৰু পানীৰ প্ৰয়োজন নাই, আমাৰ পিঠা উঠিবই। বহুতে কয় মিক্সিত চাউল গুড়ি কৰিলে পিঠা নুঠে, কিন্তু এই প্ৰচেছটো ফ'ল' কৰিব, কেতিয়াও পিঠা বেয়া নহয়, খুব ধুনীয়া হয় পিঠা। আৰু এয়া চাওক, পানী দি পেলাই মই আকৌ আৰু এটা আপোনালোকক দেখুৱাইছোঁ। মই এতিয়া পানী দি মঠাখিনি এতিয়া আকৌ দেখাইছোঁ, চাবচোন কিমান ধুনীয়া হয় পিঠাখিনি, ভাঙিও নাযায়, ধুনীয়াকৈ উঠি যায় পিঠাখিনি। এতিয়া মই পুৰখিনি দি দিম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া পিঠাখিনি, এয়া চাওক, এতিয়া পানী মিক্স কৰিছিলোঁ যিখিনি গুড়ি, সেইখিনিৰে বনাইছোঁ। দেখিছে কিমান ধুনীয়া হৈছে। আপোনালোকে একেবাৰে মিক্সিত খুন্দি পেলাই বনাব পাৰে। আৰু এয়া চাওক, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আগন্তুক দিনবোৰলৈ সকলোৱে যাতে ভালে থাকে।